মনোবিযুক্ত তপস্বল আছিলে তাৰ লগত দুটা আছিল সহযোগ কৰিছিলে সিহঁতে নিশা কিমানমান বজাত হৈছিলে মোটামুটি নিশা 3:30মান হ'ব যিটো ঘৰটো 3:30 এনেকৈ ঘৰলৈ একচুৱেলি নিব পাৰিলে ইয়াত আমি ক্ৰাইম চিন ৰিক্ৰিয়েট কৰাৰ পিছত তাৰ মানে যিটো আৰু এজন যিটো মানে এজন আছামী সি মাজে মাজে সময় এলেকাত কাৰোবাৰ ঘৰত থাকে তো ইয়াৰ পৰা সি আমাক তাত লিড কৰিব কথা আছিলে তো সেইটো হিচাপত আমি তাক লৈ আহিছিলোঁ তো ইয়াত মানে আমি ৰিক্ৰিয়েট কৰাৰ আগতেই সি নিজে জাম কৰিলে তো বাকী অভিযান চলাবলৈ নোৱাৰিলোঁ বাকী দুজন আছে পলাতক হৈ আছে আইডেণ্টিফাই হৈছে তো সোনকালে আমি কৰায়ত্ব কৰিবলৈ মানে যত্ন কৰি আছোঁ ছাকচেছ হ'ম নিশ্চয় মনোবিযুক্ত তপস্বল আছিলে তাৰ লগত দুটা আছিল সহযোগ কৰিছিলে সিহঁতে নিশা কিমানমান বজাত হৈছিলে মোটামুটি নিশা 3:30মান হ'ব যিটো ঘৰটো 3:30 এনেকৈ ঘৰলৈ একচুৱেলি নিব পাৰিলে ইয়াত আমি ক্ৰাইম চিন ৰিক্ৰিয়েট কৰাৰ পিছত তাৰ মানে যিটো আৰু এজন যিটো মানে এজন আছামী সি মাজে মাজে সময় এলেকাত কাৰোবাৰ ঘৰত থাকে তো ইয়াৰ পৰা সি আমাক তাত লিড কৰিব কথা আছিলে তো সেইটো হিচাপত আমি তাক লৈ আহিছিলোঁ তো ইয়াত মানে আমি ৰিক্ৰিয়েট কৰাৰ আগতেই সি নিজে জাম কৰিলে তো বাকী অভিযান চলাবলৈ নোৱাৰিলোঁ বাকী দুজন আছে পলাতক হৈ আছে আইডেণ্টিফাই হৈছে তো সোনকালে আমি কৰায়ত্ব কৰিবলৈ মানে যত্ন কৰি আছোঁ ছাকচেছ হ'ম নিশ্চয়